নমস্কাৰ বন্ধু বান্ধৱীসকল বৰ্তমান সময়ত এল পি আৰু ইউ পিৰ আবেদনকাৰীসকলৰ মাজত এটা আটাইতকৈ যে তেওঁলোকে জানিব বিচাৰে যে কেতিয়াকৈ মেধা তালিকা প্ৰকাশ পাব বা কেতিয়াকৈ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে নটিফিকেশ্যন প্ৰকাশ পাব। ইতিমধ্যে ইয়াতকৈ DWDতকৈ পিছত প্ৰকাশ পোৱা BTCৰ ক্ষেত্ৰতে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামখিনি চলি আছে। গতিকে এই প্ৰাৰ্থীসকলে যথেষ্ট চিন্তাত আছে, যিহেতু 6 মাহ পাৰ হৈ গ'ল। গতিকে তাৰ মাজতে বিজ্ঞাপন প্ৰকাশ নোপোৱাক লৈ সংবাদ মাধ্যমতো বাতৰি প্ৰকাশ পাইছে, কিন্তু বৰ্তমান সময়লৈকে এই ক্ষেত্ৰত শিক্ষামন্ত্ৰী হওক বা বিভাগীয় DWD তৰফৰ পৰা অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ কৰা নাই। আমিও বিভিন্ন ধৰণে চেষ্টা চলাইছোঁ এই সম্পৰ্কত খবৰ আনিবৰ কাৰণে, কিন্তু বৰ্তমান DWD অফিচৰ ফালৰ পৰা তেনেদৰে তেওঁলোকে কোনো মন্তব্য প্ৰকাশ কৰা নাই। আৰু শিক্ষামন্ত্ৰী মহোদয়েও এই বিশেষতঃ LP UPৰ ক্ষেত্ৰত স্পষ্ট মন্তব্য আগবঢ়োৱা নাই বা মুখ্যমন্ত্ৰী মহোদয় বৰ্তমানলৈকে আগবঢ়োৱা নাই। আৰু এই সম্পৰ্কত শেহতীয়া বাতৰি পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এতিয়া আমি আজি আলোচনা কৰিম যে LP আৰু UPৰ ক্ষেত্ৰত আজি দুদিনমানৰ আগতে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ কৰোঁতে যে কৈছে যে 35,000তকৈ অধিক প্ৰাৰ্থীয়ে আবেদন কৰিছিল। প্ৰকৃততে প্ৰাৰ্থীসকল বহু চিন্তাত পৰিছে। গতিকে 5,500 মাত্ৰ পোষ্ট আৰু 35,000তকৈ যদি প্ৰাৰ্থী বেছি হয় তেতিয়াহ'লে যথেষ্ট টাফ কম্পিটিশ্যন হ'ব নেকি? এই ক্ষেত্ৰত বহুখিনি কথা প্ৰভাৱ বিস্তাৰ কৰিব বুলি আমি ভাবিছোঁ, যিহেতু আৰম্ভণিৰ পৰা এই সকলোখিনি দিশ আমি ভালদৰে চাইছোঁ। আপোনালোকে নিশ্চয় জানে আবেদন কৰাৰ ঠিক সময়তে NIS DLEDৰ হৈ যিটো মহামান্য সুপ্ৰিম কোৰ্টৰ পৰা যিটো ৰায়দান আহিল, ৰায়দান অহাৰ পিছত NIS DLEDৰ যিটো কথা সেইটো আপোনালোকে নিশ্চয় গম পালে যে তেওঁলোকৰ যিটো DLED ডিগ্ৰী 18মহীয়া ডিগ্ৰী বুলি ক'লে আৰু 24মহীয়া DLEDৰ সমকক্ষ নহয় বুলি ৰায়দান আহিল। আৰু তাৰপিছত আবেদনৰ ক্ষেত্ৰতো অসম চৰকাৰে এখন নটিফিকেশ্যন উলিয়াই দিলে, জাননী এখন দি দিলে। গতিকে তাৰপিছতো কিন্তু NISৰ প্ৰাৰ্থী বহুতেই আবেদন কৰিছে। গতিকে এপ্লাইড প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট বেছি হ'লেও কিন্তু পৰৱৰ্তী সময়ত মেধা তালিকাৰ ক্ষেত্ৰত কিন্তু খুব কম সংখ্যক প্ৰাৰ্থীয়ে থাকিব, কিয়নো ইতিমধ্যে জানে কেইবাটাও নিযুক্তি প্ৰক্ৰিয়া হৈ গৈছে। আৰু ইয়াৰ উপৰিও বহু প্ৰাৰ্থী বয়সৰ ক্ষেত্ৰতো বহু অসুবিধা আছে। আৰু LP ক্ষেত্ৰত বিশেষতঃ BEd প্ৰাৰ্থীসকলো তেওঁলোক যিসকলে BEd আছে LPT উত্তীৰ্ণ তেওঁলোকেও আবেদন কৰিলেও কিন্তু তেওঁলোকৰ মেধা তালিকাত নাম নাহে। গতিকে যদিও আবেদন কৰা প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট বেছিও হয়, কিন্তু ফাইনেল মেৰিট লিষ্টত বা প্ৰভিজনেল মেৰিট লিষ্টত আহিবলগীয়া প্ৰাৰ্থীৰ সংখ্যা কমি যাব। যদিও দেখাত তথাপিতো প্ৰায় 35,000তকৈ বেছি হ'ব বুলি কিন্তু 35,000 প্ৰাৰ্থী যেন হ'ব সেই কথাটো নাহে। যদিও খুব বেছি হ'লেও 20-25,000 মান প্ৰাৰ্থী হ'ব পাৰে LP আৰু UP মিলাই। গতিকে সঠিক তথ্যটো DWDৰ ফালৰ পৰাহে গম পোৱা যাব। তথাপিতো আপোনালোকে নিশ্চয় গম পালে যদিও যথেষ্ট সংখ্যক প্ৰাৰ্থী আবেদন কৰিছে, তাৰ মাজত কোনখিনি প্ৰাৰ্থী তেওঁলোকৰ আবেদন কৰিলেও তেওঁলোকৰ মেধা তালিকাত নাম অহা বা নহাৰ ক্ষেত্ৰত অনিশ্চয়তা আছে, সেইখিনি আপোনালোকে নিশ্চয় বুজি পাইছে। গতিকে আজিলৈ আহোঁ, ধন্যবাদ।